সোণাৰী জৰাজীৰ্ণ বাটপথে জীয়াতু ভোগাইছে ৰাইজক পথত ভুই ৰুই ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ তিয়ক বজালি গাঁও হৈ সিঙৰাজান সংযোগী পথৰ দুৰৱস্থাত দুৰ্ভোগ ভুগিছে গাঁওবাসীয়ে বিধ্বস্ত পথৰ বাবে অঞ্চলটোলৈ নাহে কোনো বাহন একাঠো বোকা পানীৰ মাজেৰে অহা যোৱা কৰিবলগীয়া আছে ৰাইজে শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ দাবী জনাইছে গাঁওবাসীয়ে আৰু এই খণ্ডত অধিক জনাব আমাৰ সাংবাদিক ৰফিক আহমেদে মই উপস্থিত আছো সোণাৰী সমষ্টিৰ ভজু পঞ্চায়তৰ অন্তৰ্গত এটা পথত আৰু এই পথটোৰ অৱস্থা দেখাম পথৰ অৱস্থা হৈ পৰিছে পথাৰ আৰু এই পথাৰত এতিয়া ৰাইজে লগাইছে ধান খেতি আৰু পথৰ ওপৰত থকা এইটো এটা পঞ্চায়তে বনোৱা কালভাৰ্ট দেখুৱাইছো যেটো কালভাৰ্টৰ অৱস্থা এয়া ইয়াত কোনো এখন গাড়ী পাৰ হ'ব নোৱাৰে এই কালভাৰ্টটো অতিকৈ নিম্নমানৰ সামগ্ৰীয়ে বনাইছিলে বনোৱাৰ কেইদিনৰ পাছতে এনে ধৰণে ভাঙি চিঙি যোৱাৰ পাছত এই পথটোৰে ইতিমধ্যে কোনো বাহন পাৰ হ'ব নোৱাৰে ইয়াত কেইবাগৰাকী ব্যক্তি আছে তেওঁলোকে যেহেতু কঠীয়া ৰুই পেলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম কি ক'ব আপোনালোকৰ পথটোৰ অৱস্থা আজি যে পথটোৰ অৱস্থা মানে এনেকুৱা হৈছে আমাৰ যে যিকোনো বেমাৰ হ'লেও নিব লাগিব কাণত কৰিয়ে পিনে এম্বুলেঞ্চনো সোমাই ৰাস্তা ইমান বেয়া তেতিয়াহ'লে আমি কি কৰিব লাগিব ৰাস্তাত ধান ৰুবই লাগিব পঞ্চায়তৰ কোনোবা মানুহ আহে নাই পঞ্চায়তৰ কোনো চাবলৈ নাই ৱাৰ্ড মেম্বাৰে চিনি নাপাওঁ আমি কোনে এতিয়া আমাক হেৰি কৰিব ৰাস্তাত আৰু এগৰাকী ব্যক্তি আছে কি ক'বা তোমালোকৰ এই পথটোত আজি এনেকুৱা হৈছে এতিয়া ক'ব গ'লে আমি ইমান চৰকাৰ আহিছে চৰকাৰেতো একো কৰিব নোৱাৰে চৰকাৰে যিকেইটা কৰি গৈছে এতিয়া চৰকাৰেতো বদলি গৈছে আমাৰ এতিয়া ল'ৰা ছোৱালীৰ কাৰণে ব্যৱস্থা কৰিব লাগিব এতিয়া আমাৰ স্কুল যোৱা ল'ৰা ছোৱালী এতিয়ালৈকে বৰ্তমান যাব নোৱাৰিছে বোকা কাৰণে আৰু যিকেইটা মানুহে এইকেইটা বনাইছে এতিয়া কালভাৰ বনাইছে কালভাৰে ভাঙিছে ল'ৰা ছোৱালীৰ অসুবিধা হৈছে আমি এইটোৱেই ভাল ব্যৱহাৰতা বিচাৰ কৰিব বিচাৰিম হয় ইয়াত আৰু এগৰাকী বাইদেউ আছে কি ক'ব বাইদেউ এই ৰাস্তাটো আপোনালোকৰ মই কি ক'ম আৰু মই ক'ৰবাত যাব হ'লেও মেখেলা দাঙি যাব লগা হৈছে এই বোকাত আমাৰ ল'ৰা ছোৱালী আজি স্কুল যোৱা নাই ছাৰে ফোন কৰিছে স্কুল পঠিয়াব লাগে এই বোকাত এনে এই ৰাস্তাত আমি কেনেকৈ স্কুল পঠিয়াম আমিতো ৱাৰ্ড মেম্বাৰ চিনিয়ে নাপাওঁ আমাৰ ইমান আগৰ বাম পানী হ'ল আমি ৱাৰ্ড মেম্বাৰে দেখাই নাই এমএলএ আহিছে নেকি একো কোনো এমএলএ চেমএলএ কোনো অহা নাই এমএলএটো বাদেই দিয়ক আমাৰ ৱাৰ্ড মেম্বাৰে আমি চিনি নাপাওঁ কিন্তু ভোটৰ সময়ত আহে এইটো মিটিং কৰি সেইটো মিটিং ইয়াক দিম সেইটো দিম চাউল কাৰ্ড দিম এন দিম তেন দিম ৰাস্তা বনাই দিম বিজুলী বাতি দিম কি খুব কিবা কিবি কয় কিন্তু ভোট লোৱাৰ পিছত আমাক ঘূৰিও নাচায় হয় দেখা গৈছে যে এই গাঁওখনত এশবুৰি সমস্যা যিহেতু অকল পথৰেই নহয় তেওঁলোকৰ বিভিন্ন ধৰণৰ আঁচনিৰ পৰাও বঞ্চিত হৈ থকা বুলি কৈছে আৰু এগৰাকী ব্যক্তি আছে কি ক'ব আপোনালোকৰ হয় এটা দুখৰ বিষয় যি সময়ত এই শাসনাধিষ্ঠ চৰকাৰখন সবকে সাথ সবকে বিকাশৰ কথা কৈ থাকে কিন্তু আমাৰ এই ভজু পঞ্চায়তৰ যেহেতু 4 নম্বৰ ৱাৰ্ডৰ আৰু লাগি থকা কাষতে আমাৰ সিঙৰাজান গাঁৱৰ যি নেপালী বস্তি ঘাটৰ বস্তি আছে আৰু এই পথৰ যোগেদি আমাৰ সোণাৰী এই টাউনলৈ যায় কিন্তু আজি গৰম বন্ধ এতিয়া খুলিলে কিন্তু এতিয়া দুৰ্ভাগ্যজনক যে আমাৰ ল'ৰা ছোৱালীবিলাকে এতিয়া স্কুল যাবলৈ নোৱাৰিছে কাৰণ ইমান বোকাৰ মাজেদি কেনেকুৱা আজি ষ্টুডেণ্টসকল মানে স্কুল কলেজলৈ যাব তো দুখ লগা কথা আজি উন্নয়ন বুলি কৈছে কিন্তু ইমানে দুখৰ বিষয় কিন্তু আজি উপায় নাপায় স্থানীয় ৰাইজে আজি ভূঁই ৰুবলৈ বাধ্য হৈছে কাৰণ অলপ বৰষুণ দিয়াৰ লগে লগে ইয়াত বাম পানীৰে ভৰ্তি হৈ যায় ইফালে পানী যোৱাৰ এটাও পথ নাই এতিয়া কালভাৰটো যিটো বনালে কালভাৰটো আজিলৈকে ভাঙি আছে কিন্তু এতিয়ালৈকে এই কালভাৰটো নিৰ্মাণ কৰিব পৰা নাই আজি উন্নয়ন বুলি কৈছে কিন্তু কোনো ধৰণৰ উন্নয়ন নাই হোৱা আজি ভজু পঞ্চায়তত আপুনি গাঁও অঞ্চলত যিকেইটা ৰাস্তা দেখিবলৈ পাব কিন্তু এই গাঁও অঞ্চলৰ ৰাস্তা কিয় নবনায় সেইটো মই বুজি নাপাওঁ কিন্তু এই গাঁও অঞ্চলৰ আদিবাসী লোক থকাৰ কাৰণে নবনায় নেকি কিহৰ কাৰণে আৰু যি সময়ত ইলেকশ্যনৰ সময়ত চাব এই চাহ শ্ৰমিকসকলৰ এই গাঁৱৰ আদিবাসী সহজ সৰল লোকৰ ঘৰত আহিব আপোনালোকে সেইটো আঁচনি দিম আঁচনি অকল লোভ দিব কিন্তু কোনো উন্নয়ন নকৰে আজিলৈকে কোনো চৰকাৰে কিমান চৰকাৰ আহিল কিমান চৰকাৰ গুচি গ'ল কোনো চৰকাৰে আজিলৈকে এই পৰিৱৰ্তন বুলি কয় কিন্তু পৰিৱৰ্তন আমি একো দেখি নাপালোঁ